হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম অৰুণোদয় হিতাধিকাৰীৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে লাইভ যোগে সেইবোৰ আজি আমি ইয়াতে গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোনসকল হিতাধিকাৰী আছে, অৰুণোদয় হিতাধিকাৰী আছে, তেখেতসকলক কোৱা হৈছিলে যে 1250 টকাতে আপোনাৰ যি অৰুণোদয়ৰ ধন আছিলে সেইটো আপোনালোকে 3 আগষ্ট তাৰিখে লাভ কৰিব বুলি কোৱা হৈছিলে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনালোকে 3 আগষ্টত নহয়, এইবাৰ 1 আগষ্টৰ পৰাই আপোনালোকৰ যি অৰুণোদয়ৰ ধন এইটো আপোনালোকে 1 আগষ্টৰ পৰাই লাভ কৰিবলৈ পাৰিব। কিন্তু যোনসকল যোৰহাট, গোলাঘাট, চৰাইদেউ এইবোৰ ডিষ্ট্ৰিক্টৰ হয় য'ত আপোনালোকে বান আক্ৰান্তত ভুগি থাকিবলৈ লগা হৈছে এতিয়া, সেইসকল মহিলাসকলক মানে যোনসকলে অৰুণোদয় হিতাধিকাৰী হয় তেখেতসকলক এইবাৰ 1250 টকাৰ জেগাত 2500 টকাকৈ দিম বুলি কোৱা হৈছে। যাতে সকলোৰে সুবিধা হয় সেইকাৰণে এইবাৰ 1250 টকা নহয় 2500 টকাকৈ দিম বুলি কোৱা হৈছে। তাৰপিছত আপোনালোকে এইখিনিয়ে যে আপুনি 3 আগষ্ট নহয় 1 আগষ্টৰ পৰাই লাভ কৰিবলৈ পাৰিব আৰু একো বৰ্তমান কৰিব লগা একো নাই। আপোনালোকে জাষ্ট নিজৰ টকাসমূহ 1 আগষ্ট তাৰিখেই লাভ কৰিবলৈ পাৰিব। এতিয়া কোৱা হৈছিলে যে আপোনালোকৰ টকাসমূহ যে এইবাৰ দিব নে সেইবোৰ বহুতো চিন্তা আছিলে, কিন্তু চৰকাৰে কৈছে, হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে আপোনালোকে ভাবিব নালাগে একো, আপোনালোকৰ যি অৰুণোদয়ৰ ধন আছে সেইটো আপোনালোকে 1 আগষ্ট তাৰিখে 1250 টকাকৈ লাভ কৰিবই পাৰিব। আপোনালোকক নিদিয়া নহয়, আপোনালোকক দিবই। সকলো মহিলাসকলে যোনসকলে অৰুণোদয় হিতাধিকাৰী আছে সেইসকলে এইবাৰ লাভ কৰিবই। এইখিনিয়ে কোৱা হৈছে। ধন্যবাদ।